এইটো ভিডিঅ'ত আলোচনা কৰা হ'ল গ্ৰেড 4 এক্সামত শতাংশৰ পৰা আহিবলগীয়া কুৱেশ্যনৰ বিষয়ে। গতিকে ইয়াৰ পৰা যিকোনো এটা কুৱেশ্যন পৰীক্ষাত আহিবই। গতিকে মোৰ ভিডিঅ'টো চোৱাৰ আগে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে পৰৱৰ্তী মোৰ এনেকুৱা ভিডিঅ' পাই থাকে। আৰু এইটো মোৰ শতাংশৰ পাৰ্ট 1 আলোচনা কৰা হ'ল, পৰৱৰ্তী ভিডিঅ'ত পাৰ্ট 2 আলোচনা কৰা হ'ব। চাওক, ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল 280ৰ 40%ৰ মান হ'ল কিমান? অৰ্থাৎ 280ৰ 40%ৰ মান কিমান হ'ব? 280 লিখি পেলাই আপোনালোকে পূৰণ দিব। কিমান পাৰ্চেণ্ট? 40%। 40টো ওপৰত দিব আৰু 100 তলত দিব। পাৰ্চেণ্টৰ কাৰণে 100 তলত। 0 0 দুটা 0 তলত কাটিছোঁ, ওপৰতো দুটা 0 কাটিছোঁ। এতিয়া কিমান হ'ব? ইণ্টু কৰি দিয়ক। 4 8 32 2 2 3 4 2 8 অৰ্থাৎ 12 হৈ গ'ল। ৰাইট আনচাৰ চি। তাৰ পিছৰ প্ৰশ্ন 400ৰ 2.5%ৰ মান কিমান? এনেকুৱা কুৱেশ্যন আহিব পাৰে। সেম সেইটো নিচিনাই আপোনালোকে ইয়াত 400 লিখক। 400 ইন্টু 2.5 ইন্টু ডিভাইড 100। 0 0 0 0 কাটি দিয়ক। ইয়াত হৈ গ'ল 4 ইন্টু ওপৰত কি কৰক 2 2 4 একে 5 5 বাই 2 দিয়ক আৰু তলত কি আছে? এটা 1 আছে। অৰ্থাৎ এই 1টো গৈ 5ৰ লগত ইন্টু হৈ ওপৰত বহিব আৰু তলত বহিব। অৰ্থাৎ 1টো বাতি দিয়ক। আপোনালোকে ডাইৰেক্ট কি কৰক, ইয়াত 2 দি 4 কাটি দিয়ক। 2 4 2 বাৰ। অৰ্থাৎ কিমান পালে? 2 5 গুণ 10। ৰাইট আনচাৰ 10। তাৰপিছৰ প্ৰশ্ন 200ৰ 0.5% কিমান? 1/2% কিমান? এতিয়া 200 লিখক আৰু 1/2% মানে 1/2 100 0 0 0 0 কেঞ্চেল। কিমান পালে? 2 ইন্টু 1/2 2 2 কাটি দিয়ক। আনচাৰ হ'ব 1। তাৰ পিছৰ প্ৰশ্ন এটা সংখ্যাৰ 5%ৰ মান যদি 25 হয়, তেন্তে সংখ্যাটো কি হ'ব? সংখ্যাটোৰ 5%ৰ মান দিয়া আছে। অৰ্থাৎ সংখ্যাটো মই ধৰি লৈছোঁ x। xৰ কেই পাৰ্চেণ্ট? 5%। 5/100। সংখ্যাটো মই কিন্তু x ধৰি লৈছোঁ। xৰ 5% অৰ্থাৎ 5/100 ইকুৱেল কিমান দিয়া আছে? 25। এতিয়া আপুনি x কিমান পাই যাব? x ইকুৱেল 25। 100টো এইফালে ডিভাইড হৈ আছে, সেইফালে গ'লে ইনটু হ'ব আৰু 5টো ইয়াত বহিব। 5 25ত 5 টাইম 5 আৰু 100 ইনটু কৰিলে কিমান হ'ব? 500। ৰাইট আনচাৰ বি, অপশ্যন বি। তাৰ পিছৰ কুৱেশ্যনটো হ'ল এহৰ 200% কিমান? এইটো প্ৰশ্ন আহিছিল 2022 ADRE গ্ৰেড 4ত। এহৰ 200%ৰ মান কিমান? সেম এশ লিখিব। এশ কৈছে, এশ লিখিব। কিমান পাৰ্চেণ্ট? 200%। অৰ্থাৎ 200/100 0 0 0 0 কাটক। কিমান ৰৈ গ'ল? 100 2 গুণ 200। ৰাইট আনচাৰ বি। তাৰ 1/2 শতাংশলৈ পৰিৱৰ্তন কৰিলে কি হ'ব? অপশ্যন এ 100%, অপশ্যন বি 25%, অপশ্যন চি 50%, অপশ্যন ডি 20%। এতিয়া কেনেকৈ কৰিম? এইটো 1/2 লিখিম। লিখি পেলাই আমি শতাংশত যেতিয়া নিম তেতিয়া 100 লিখি পাৰ্চেণ্টেজ দি দিম। এতিয়া চাওক 200ত 50 টাইম অৰ্থাৎ কিমান পাৰ্চেণ্ট হ'ল? 50%। ৰাইট আনচাৰ হ'ব অপশ্যন চি। তাৰপিছৰ প্ৰশ্ন 3/5 শতাংশলৈ পৰিৱৰ্তন কৰা। আকৌ কি কৰিম? যেতিয়া শতাংশ হয় তেতিয়া আমি ইনটু লিখি 100 ইনটু কৰি দিম। অৰ্থাৎ 3/5 ইনটু 100%। 5 দি কাটিলে 220 অৰ্থাৎ কিমান হ'ব? 320 ইনটু কৰিলে কিমান হ'ব? 60 অৰ্থাৎ 60%। ৰাইট আনচাৰ চি। তাৰপিছৰ প্ৰশ্ন 0.1 দশমিক ভগ্নাংশক শতাংশলৈ নিলে হ'ব কিমান হ'ব? অৰ্থাৎ দশমিক ভগ্নাংশ শতাংশত নিলে কি হ'ব? অৰ্থাৎ 0.1 আছে, তো যেতিয়া শতাংশত নিম নিয়ম এটাই 100 দি ইনটু কৰিম, কৰি পেলাই পাৰ্চেণ্টেজ দি দিম। এতিয়া কিমান হ'ব? 1/10 ইনটু 100। অৰ্থাৎ দশমিকটো আমি যেতিয়া লিখিম কেনেকৈ? দশমিকটো যেতিয়া উঠাই দিম, দশমিক এক ঘৰত আছে সেইকাৰণে আমি 1ৰ লগত এটা 0 দিছোঁ আৰু ওপৰত 1 আছে কাৰণে 1 দিছোঁ।
শূন্য শূন্য কেঞ্চেল কিমান ৰৈ গ'ল 1 ৰ 10 গুণ 10 ৰাইট আনসাৰ ডি তাৰ পিছৰ প্ৰশ্ন 0.65 দশমিক ভগ্নাংশ শতাংশলৈ নিলে কি হ'ব অৰ্থাৎ আকৌ শতাংশত নিব লাগে 0.65 শতাংশত যেতিয়া নিম তেতিয়া কি কৰিম 100 ইনটু কৰি দিম পাৰ্চেণ্ট ইকুৱেল 65 তলত 100 দশমিক 2 ঘৰত আছে সেইকাৰণে একৰ লগত দুটা বহিছে ইনটু 100% 0 0 0 0 কেঞ্চেল তলত এটা 1 আছে এক বাদ দিয়ক কি হ'ব 65 টো আছে ৰাইট আনসাৰ সি তাৰ পিছৰ প্ৰশ্ন 3% দশমিক ভগ্নাংশলৈ প্ৰকাশ হ'ব 3% দশমিক ভগ্নাংশত নিব লাগে অৰ্থাৎ 3% মানে 3/100 এটা দশমিক লিখিলে কি হ'ব অৰ্থাৎ একৰ লগত শূন্য দুটা দুই ঘৰত দশমিক দিব লাগিব ইয়াত ঘৰ আছে এটা গতিকে এটা শূন্য দি পেলাই দশমিক দিব দুই ঘৰত দশমিক ৰাইট আনসাৰ অপশন বি তাৰ পিছৰ প্ৰশ্ন 20% দশমিক ভগ্নাংশ কি হ'ব দশমিক ভগ্নাংশ কি হ'ব অৰ্থাৎ 20/100 লিখক লিখি পেলাই শূন্য শূন্যটো কাটি দিয়ক অৰ্থাৎ ওপৰত এটা একৰ লগত তলত এটা লগত একৰ লগত এটা শূন্য আছে ওপৰত 2 আছে এটা ঘৰ আছে গতিকে এক ঘৰত 2 কৰিব 0.2 ৰাইট আনসাৰ অপশন বি গতিকে যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে পৰৱৰ্তী মোৰ ভিডিঅ' পাই থাকে মই পৰৱৰ্তী ভিডিঅ'ত পাৰ্ট 2 আলোচনা কৰিম শতাংশৰ থ্যাংক ইউ ভেৰি মাছ মোৰ ভিডিঅ'টো চোৱাৰ বাবে